আজি বিজেপিৰ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ 3 নিলম্বিত বিধায়কে যোগ দিব বিজেপিত আৰু আজি বিজেপিৰ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ 3 নিলম্বিত বিধায়কে যোগ দিব বিজেপিত যোগ দিব কমলাক্ষদে পুৰকাস্থৰ সমান্তৰালকৈ বিধায়ক বসন্ত দাস শশীকান্ত দাসেও বিজেপিত যোগদান কৰিব কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰৰো বিজেপি যাত্ৰা আৰু এজনৰ পিছত আনজন কংগ্ৰেছী নেতাই বিজেপিত যোগ দিয়া দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচন যেটো সমাগত আৰু তাৰ পূৰ্বে বহু কেজন কংগ্ৰেছৰ নিলম্বিত বিধায়কে যোগদান কৰিব গেৰুৱা দলটোত বিজেপিত যোগ দিব কমলাক্ষদে পুৰকাস্থই আৰু তাৰ সমান্তৰালকৈ কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰয়ো বিজেপিত যোগদান কৰিব বিধায়ক বসন্ত দাস শশীকান্ত দাসেও যোগদান কৰিব বিজেপিত এপিচিচিৰ যুটীয়া সম্পাদক পাৰ্শ্ব বৰকলিতায়ো যোগদান কৰিব বিজেপিত বাজপেয়ী ভৱনত এক বৃহৎ যোগদান কাৰ্যসূচী আজি অনুষ্ঠিত হ'ব আৰু সেই যোগদান কাৰ্যসূচীতে যোগদান কৰিব কমলাক্ষদে পুৰকাস্থৰ সমান্তৰালকৈ বিজেপিত যোগ দিব বিধায়ক বসন্ত দাস শশীকান্ত দাসেও আৰু ইফালে কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰয়ো বিজেপিত যোগদান কৰিব যেটো বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে কংগ্ৰেছত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে ভূপেন বৰা প্ৰাক্তন এপিচিচিৰ সভাপতি ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছতেই কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে আৰু আজি বিজেপিৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু সেই যোগদান কাৰ্যসূচীতে আজি আনুষ্ঠানিকভাৱে গেৰুৱা হ'ব কমলাক্ষদে পুৰকাস্থ বিধায়ক বসন্ত দাস শশীকান্ত দাসেও বিজেপিত যোগদান কৰিব কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰয়ো যোগদান কৰিব বিজেপিত আৰু এপিচিচিৰ যুটীয়া সম্পাদক পাৰ্শ্ব বৰকলিতায়ো যোগদান কৰিব বিজেপিত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক সেই যোগদান কাৰ্যসূচীৰ মাজলৈ লৈ যাব বিচাৰিছো সকলোকে এজাউৰি হাত চাপৰিয়া তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছো ভাৰত মাতা কি মই আমাৰ বসন্ত দাস ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ এক সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলো বৰাক উপত্যকাৰ এগৰাকী বলিষ্ঠ তিনিবাৰকৈ বিধায়ক সন্মানীয় আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰক অনুৰোধ জনাইছো কমলাক্ষদে পুৰকাস্থ ডাঙৰীয়া আমাৰ মানৱ ডেকা ডাঙৰীয়া সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো আমাৰ কমলাক্ষদে পুৰকাস্থ তেখেতক আনুষ্ঠানিকভাৱে আমাৰ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি আজি সকলোকে এজাউৰি হাত চাপৰিয়া তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালো আমি কমলাক্ষদে পুৰকাস্থ ডাঙৰীয়াকো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আমাৰ আন এগৰাকী বলিষ্ঠ নেতা
ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান আমি ডাঙৰীয়া কংগ্ৰেছ দলৰ জইণ্ট সেক্ৰেটাৰী তেখেতকো মই প্ৰাক্তন জইণ্ট সেক্ৰেটাৰী তেখেতকো মই পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ। এয়া পাৰ্শ্ব কলিতা ডাঙৰীয়া তেখেতকো ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাইছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছো কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ তেওঁ জেনেৰেল সেক্ৰেটাৰী আছিলে তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাব। আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছো কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ তেওঁ জেনেৰেল সেক্ৰেটাৰী আছিলে তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাব। সকলোকে এজাউৰি হাত চাপৰিৰে আটাইকেইগৰাকী আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। কংকন নাথ ডাঙৰীয়াক এই আনুষ্ঠানিকভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তো আটাই ভাৰত মাতা কি जिंदाबाद 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 दिलीप शइकिया আমি আনুষ্ঠানিকভাৱে আজি আমাৰ তিনিগৰাকী বিধায়ক আৰু কেইবাগৰাকী নেতা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আমি তেখেতসকলক আটাইকে উষ্ম আদৰণি জনাইছো আমাৰ পৰিয়াললৈ আৰু আমি আশা কৰিছো তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু সকলোকে এজাউৰি হাত চাপৰিৰে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালো আৰু আমি এইবাৰ সভা সামৰণি আজি সভা সমাপন কৰিম। সকলোকে ৰাষ্ট্ৰীয় সংগীতত সহযোগ কৰিবলৈ অনুৰোধ জনালো।
আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱালো যেহেতু আজি বিজেপিত যোগদান কৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠ আৰু কমলাক্ষদেৱ পুৰকাষ্ঠৰ সমান্তৰালকৈ বিজেপিত যোগদান কৰিছে বিধায়ক বসন্ত দাস আৰু লগতে বহুকেইজনে আজি বিজেপিত যোগদান কৰিছে বিধায়ক শশীকান্ত দাসেও আৰু বিজেপিলৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক এইসকল আজি গেৰুৱা হৈছে কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰই আজি বিজেপিত যোগদান কৰিছে লগতে বিজেপিত যোগদান কৰিছে তৃণমূল কংগ্ৰেছৰ কমলপুৰৰ সম্ভাৱ্য প্ৰাৰ্থী কংকন নাথেও আৰু যেটো বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে কংগ্ৰেছত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে বহুকেইজন নিলম্বিত কংগ্ৰেছী বিধায়ক বিজেপিত যোগদান কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা পবিত্ৰ মাৰ্ঘেৰিটা দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে আটায়ে আৰু কংকন নাথেও বিজেপিত যোগদান কৰিছে শশীকান্ত দাস পাৰ্শ্ব বব কলিতা বিজেপিত যোগদান কৰিছে কমলাক্ষদেৱ পুৰকাষ্ঠ বৰাকৰ এগৰাকী বলিষ্ঠ বিধায়ক আছিল কমলাক্ষদেৱ পুৰকাষ্ঠও বিজেপিত যোগদান কৰিছে আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে কংগ্ৰেছত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কেইবাগৰাকীও নিলম্বিত বিধায়কে যোগদান কৰিছে বিজেপিত আৰু আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে গেৰুৱা বসন পিন্ধিছে আজিৰে পৰা প্ৰদান বৰুৱা পীযুষ হাজৰিকা লগতে দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিছে বিজেপিত আৰু এই যোগদান কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে আজি পুৱাৰ ভাগতে কংগ্ৰেছৰ কেইবাগৰাকীও নিলম্বিত বিধায়কে যোগদান কৰিছে বিজেপিত